মানুহ যাত্ৰা খোলাৰ দিনাৰ পৰা এটা বস্তু দি আছে সেইটো হ'ল কি লাগে চেনি লাগে আমাক হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই অহাৰ বাবে বহুত ধন্যবাদ ৰাতিপুৱা হৈ গ'ল আৰু আপোনালোকে যিসকলে ভিডিঅ'বিলাক চাই আছে গম পাইছে আমি এখন নতুন দোকান দিছো আৰু এইফালে দোকান খুলি দিলো কি লাগব পইচা আহি যাবা 50 লাখ বেছি নালাগে বাপৰে 50 লাখ লাগি গ'ল দোকান খুলছে মাত্ৰ ইমান আহিয়ে গ'ল 50 লাখৰ আৰু এইবিলাক চাওক মানে আহি আছে না বিশ্বকৰ্মা পূজা তাৰে মালা আৰু এইফালে দোকানখন খুলি দিলো এইফালে দুটাই ধুনীয়াকৈ পৰ্দা এখন আলাই আছে পৰ্দা এখন লগাই দিয়া হ'ব মানে ডাইৰেক্ট ঘৰটোৰ ভিতৰটো দেখা পাই না সেইকাৰণে এইখন লগাই দিয়া হ'ব আৰু এইফালে ঠাণ্ডা এনেকৈ ৰাখি দিছোঁ এইফালে ধুনীয়াকৈ লাগি গ'ল আমাৰ পৰ্দা আৰু এতিয়া কথা নাই মানে একদম ভিতৰলৈকে দেখাবলৈ একদম ভাল নালাগে আৰু গোটেই ভিতৰত কিবা কিবি বস্তু থোৱা হৈছে অলপ আলু চালু এনেকৈ সেইকাৰণে এনেকৈ কানেক্ট কৰিছোঁ যাতে ভিতৰত মানে ষ্ট'ৰ হিচাপত ৰাখিব পাৰোঁ মানে এইটো গুদাম আমাৰ গুদাম আৰু ৰাতিপুৱাই দোকান খুলি এটা মজা আছে কাৰণ ৰ'দটো নাথাকে আৰু ৰ'দটো নাথাকিলে গৰম নালাগে সেইকাৰণে ভাল লাগে আৰু এইফালে চাওক মোৰ দোকানখনৰ লুকটো বাহিৰৰ পৰা এইফালে চিপছ এইফালে ভাজা এনেকৈ আলি দিছোঁ আৰু যিহেতু বিশ্বকৰ্মা পূজা সেইকাৰণে বিশ্বকৰ্মা বাবা কি যায় আৰু আজি যিহেতু বতৰটো চাব পাৰে বৰষুণে আহিব কিজানি মানে ৰ'দ চ'দ নেদে আৰু ধৰক মই ৰাতিপুৱাই এনেকৈ আহি আছোঁ ফুৰিবা আৰু যদি মোৰ দোকানখন কোনোবাই এনেকৈ ফুৰিবা আহোঁতে দেখা পায় কেনেকুৱা দেখা হ'ব এইফালে চাওক প্ৰায় এনেকুৱাই দেখা হ'ব মানে ৰিয়েলতো এনেকুৱা মানে অকণমান ডাঙৰ এতিয়া অলপ সৰু দেখা পাই দিয়কচোন মোবাইলত তো এনেকুৱাই দেখা হ'ব আৰু এনেকুৱা দেখা হ'লে এনেকৈ ওপৰত উঠি শৰাইঘাটৰ দলঙত উঠি মোৰ দোকানৰ ভিতৰত আহি যাব পাৰিব আৰু মই ইয়াতে বহি থাকিম যিসকলে আমাৰ ওচৰে পাজৰে আছে আমাৰ দোকানত আহি যাব আৰু এইফালে মোৰ আহি গ'ল এতিয়া কোনোবা তাইছি ৰ'ব শুনিছে এইটো হ'ল দস্তি আৰু মই পানী লৈছোঁ তো পানী খাওঁ আৰু দস্তিৰ লগত আমি দোকান আৰম্ভ কৰোঁ না কি দস্তি দোকান আৰম্ভ কৰিব লাগে এটা আমাৰ মেইন মালিক গেলামাল চেলামাল এইবিলাক ষ্টেচনাৰী বস্তুৰ লগতে আৰু আমাৰ ইয়াত হিমাংশু ডিজেল প্ৰেছ মানে মেইনলি প্ৰেছৰ কামেই তথাপিও এইখিনি ৰাখিছোঁ যিহেতু খালী জেগা আছে গতিকে এইখিনি মোবাইল ৰিচাৰ্জ ধৰি এইখিনি কাম কৰা হয় আমাৰ যদি কোনোবা ওচৰে পাজৰে আছে আহিব পাৰে তাৰ দোকানটো খুলি দিলোঁ এতিয়া কাষ্টমাৰ অহাহে কথা তো ধুনীয়াকৈ বহি যাওঁ দোকানত আৰু কাষ্টমাৰৰ কাৰণে ৱেইট কৰোঁ শুনি চাওক আমাৰ বগু আছে বগু ঐ ভাত খালি নেকি কি চাই আছা মানুহ চাই আছা তো দোকানত আহিছে আমাৰ বগু এই মালিক আহক ভিতৰে আহক মানুহ চাই আছে পুৰা আৰু হৈ গ'ল মোৰ দোকানত যাত্ৰা এটা কথা ক'ব ওলাইছোঁ দোকানত যাত্ৰা খোলাৰ দিনাৰ পৰা এটা বস্তু দি আছে সেইটো হ'ল এইটো বস্তু শিখৰ এইটো বস্তু দি সদায় যাত্ৰা হৈ যায় মানে ৰাতিপুৱাই বহানীটো সেইটো বস্তু দিয়ে হয় আৰু এইফালে আহি গ'ল আমাৰ ভদ্ৰতাই ক'ব এতিয়া দোকানখন কেনে লগা হৈছে কৈ দিয়া ভাল লগা হৈছে না সঁচাই নামিছে বঢ়িয়া আজি কাম হ'ব নেকি ৰমন্দিয়া নাই ৰমন্দিয়া আহক তাৰপিছত কাম আৰম্ভ হ'ব আমাৰ দোকান সজোৱাৰ কথানো কি ক'ব বদলিয়ে থাকে জেগাগিলা মানে বস্তুগিলা নতুন আহি থাকে নতুন বস্তু শেষ হৈ থাকে পুৰাণ বস্তু শেষ হৈ থাকে মানে নতুন বস্তু আহি থাকে গতিকে অকণমান চেঞ্জটো হ'বই জেগা বহা জেগা মানে বদলি থাকে তেতিয়া তাতে বহি থাকোঁ কেতিয়াবা ইয়াতে বহি থাকোঁ আৰু কেতিয়াবা ইয়াতে বহি থাকোঁ মানে বহা জেগা এভেইলেবল কৰি দিছোঁ যাতে মানুহে আহি ধুনীয়াকৈ বহি মোৰ লগত কথা পাতিব পাৰে মানে বস্তু কি লাগে ধুনীয়াকৈ বহি লাহে ধীৰে ক'ব পাৰে আৰু বস্তুকেইটা যাতে মই লাহে ধীৰে দিব পাৰোঁ মানে এইফালে এখন দোকান বনোৱা হৈছে মানে এখন ভাড়াত দিম বুলি ভাবিছোঁ যদি কোনোবাই লয় আৰু এইফালে দুখন বনাই আছোঁ দুটা ৰুম এইফালে এই টিঙৰ পিছফালে আহি গ'ল আমাৰ বালা আৰু বালাখিনি দিয়া হ'ব এই দুটা ৰুমত মানে এই দুটা ৰুম একদম খালী হৈছে না এই দুটা ৰুম ভৰ্তি কৰি দিব লাগিব এইটো এটা আৰু এইফালে আছে এইটো এটা এইটোতো গাঁতা হৈছে তো বহুত খাব আৰু এইটোত কম খাব বাৰু আৰু তাৰপিছত এই দুটাও দোকান বনাই দিয়া হ'ব তাৰ পৰা দোকান চলালোঁ বাৰু এতিয়া খোৱাৰহে কথা আজি পুৱাৰ খাদ্যত আছে মোৰ বটা আছে এইফালে আলু ভাজি লগত আলু বেঙেনা নহয় দেই পটল আলু ভাজি এইফালে আছে পিঁয়াজ জলকীয়া ৰুটি তো এতিয়া ধুনীয়াকৈ এইখিনি খাই লওঁ আৰু এইফালে আহি গ'ল আমাৰ নতুন দোকানী মানে নতুন দোকান আইতা কিয় কম্পিউটাৰ টিপি আছা বা আৰু কম্পিউটাৰ দোকান আৰু নতুন বস্তু কিছুমান আনিলোঁ এইফালে আছে মাজা এইফালে ষ্টিং
হয় এটোৰ কি দাম 20 টকা 20 টকা 5 টাকা কমতে নেকি কেনাই বঢ়িয়া এই 2 পেকেট গেলে আজি এগলা খাই একবা লাগে ভিটামিন ন পেটৰ বিন হয় আৰু ইফালে আমাৰ এগাল চক্ৰৱৰ্তী ভাই মানে আমাৰ গুৰু ৰব আন্ধাৰ হৈছে অলপ ভালকে দেখি দাও ৰব আপোনাক আন্ধাৰ হৈছে তো কেনাই দোকান মানে মইনৰ কি কম প্ৰায় মই যিখিনি পাৰো নেক্সট একনি সহায় কৰিছো আৰু চলব ঠিকে আছে দোকান ঠিকে আছে না আৰু ধুনিয়া বঢ়িয়া চলি যাব অংকে কলি ভাল লাগে আছো তো আমি থাকবা লাগব সবৰে সাপোর্ট লাগব নাকি পাৰাখিনি সহায় কৰিম বাৰু এইফালে বহি গলো মই ভাত খাবা এইফালে আছে মাছৰ লগত কোমৰা খাৰ আৰু এইফালে আছে ভাজি মানে আলু ভাজি লেচৰা ভাজি এনেকৈ আৰু এইফালে আছে বেঙেনা ভাজি লগত আছে এইফালে আছে আচাৰ মানে অল মিঠত দিয়া ইয়ামি ইমলি মানে তেতলি টেঙা আৰু এইফালে মাই দি আছে দালি তো ধুনীয়া খাই ল খালি দেও দে কিছা দোকানী মানুহ দোকানী লাইফ হৈ গ'ল গধূলি আৰু আমাৰ দোকান কোনিছি চাওক কোনিয়াটো এটো কোনিয়াটো কি লাগে চেনি লাগে আমাক ফেলাই গ'ল মোৰ গধূলিৰ চাহ দোকানতে খাইছো আৰু মই চাহটো লৈ থাকোঁতে এটা বস্তু মনত কৰিছো চাবোন কিটা আছে চাবোন আনাওতে মানে 20টা মান কোৱালিটিৰ চাবোন আহি গৈছে একদম ইমানেই চাবোন আনছো আনাওতে চাবোন ভৰ্তি গৈছে যি নহওক চাহটো খাই লওঁ লাল চাহ অকণমান ৰেষ্ট লৈ লওঁ মানে এইখান মানুহ নাই অলপ আগতে ৰাতিপুৱা হৈছিলে আৰু এতিয়া হৈ গ'ল ৰাতি আৰু এই চাটাৰ মাৰি দিলো দোকান বন্ধ কৰি দিলো আৰু দিনটো কেনেকৈ গ'ল গমেই নাপালো মানে ৰাতিপুৱা হৈছিল আৰু ইয়াৰ ৰাতি হ'ল মানে একদম কাম ৰাতিপুৱাৰ পৰা দোকান খোলা দোকানত মাল বেচা মাল জোখা তাৰপিছত বজাৰত যোৱা একদম কাম পাইতা ভাত হৈছে না যাওঁ ভাত খাওঁ যাওঁ ৰখি আছা তো মোকে ৰখি আছে তো এতিয়া বাজিল 11:30 মান বাজে আৰু তো ভাতটো খাই লওঁ আৰু শুব লাগে তো চলো খানা খানি চলো চাবি চলো এইফালে আহি গ'ল মোৰ ভাত আৰু ভাতৰ লগত আছে চাওক অমলেট ভাজি আৰু এইফালে এক থালি মাংস এই চাওক এই থালি মাংস আছে তথাপিও আইতাই মাংস নাখায় এই কণী ভাজাই দি খাইছে ইয়াৰ খা মই খাওঁ দেই মাংস দি চিকেন এই লৈ লৈছোঁ মাংসৰ পিচ আজি পুৰা মাৰিম ললোঁ জোল কালিটো নহয় আজি এতিয়া খাই লওঁ আৰু ইমানটা সমাপ্ত কৰিম যদি ভিডিঅ'টো চাই ভাল লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই আৰু লগ পাইছোঁ নেক্সট ভিডিঅ'ত